সকলোকে মই নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি জানুৱাৰী মাহৰ এতিয়া ফেব্ৰুৱাৰী চলি আছে মানে যোৱা মাহত যিবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হৈ গ'ল, যিবোৰ আপোনালোকৰ APSC প্ৰিলিমছ, যিবোৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এক্সাম, আছাম ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, আছাম পুলিচৰ হওক, DME বা যিকোনো গভমেণ্ট জব হওক, সেয়া লাগিলে বেংকিং হ'লেও হওক, সকলোবোৰ মই আগবঢ়াম এটা ভিডিঅ'তে। আপোনালোকে গোটেইবোৰ ভিডিঅ' চাব পাৰিব লাষ্টলৈকে। আৰু PDFৰ কাৰণে কাইণ্ডলি মোৰ হোৱাটছএপ চেনেল জইন হৈ ল'ব, তাত আপোনালোকে PDFটো পাই যাব। ফাৰ্ষ্ট অফ অল মই ৰিকুৱেষ্ট কৰিম চেনেলটো একবাৰ কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিয়ক, নতুন চেনেল হয়। আৰু মোক কিয় ফ'ল' কৰিব লাগে ইয়াত মই লিখি দিছোঁ, আপোনালোকে মোক চাব পাৰে মোৰ ভিডিঅ', কাৰণ ময়ো 3টা চেণ্ট্ৰেল গভমেণ্ট জব উইদিন 6 মান্থ মই ক্লিয়াৰ কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত। চ' এতিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰথম ফাৰ্ষ্ট পইণ্টটো কি আছে যে 3 আছামিজ লিটাৰেচাৰ্ছ অনাৰ্ড উইথ সাহিত্য একাডেমী বঁটা। 3জন অসমীয়া সাহিত্যিকক সাহিত্য একাডেমী বঁটা দিয়া হৈছিলে 2024। সমীৰ তাঁতী যে কবি হয়, তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে। তেওঁ কি কবিতা পুথি ফৰিংবোৰে বাটৰ কথা জানে। ঠিক আছে, PDFৰ কাৰণে আপোনালোকে হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'ব পাৰে। ফাৰ্ষ্ট কমেণ্ট কৰি দিব PDF লাগে বুলি, মই তেতিয়া হোৱাটছএপ গ্ৰুপত দি দিম যাক লাগে। নেক্সট প্ৰফেচাৰ দীপক কুমাৰ শৰ্মা এজন সংস্কৃত স্কলাৰ হয়। তেওঁ ৰিকগনাইজ ফৰ ভাস্কৰা চৰিত্ৰম বেছড অন দ্য লাইফ অফ কুমাৰ ভাস্কৰ বৰ্মা। ঠিক আছে, তেখেতেও পাইছিলে সাহিত্য একাডেমী বঁটা, দীপক কুমাৰ শৰ্মা। নেক্সট অৰুণ ৰাজা, তেখেতেও ৰিচিভ কৰিছিলে সাহিত্য একাডেমী বঁটা বড়ো লেংগুৱেজত। তেওঁৰ কোনখন নভেল স্বৰ্ণিত থাকাই। ঠিক আছে, মোৰ উচ্চাৰণটো ভুল হ'ব পাৰে, ক্ষমা কৰিব। তো এই বড়ো লেংগুৱেজৰ এখন উপন্যাসৰ বাবে অৰুণ ৰাজাই পাইছিলে সাহিত্য একাডেমী। তো আমি 3জনে পাইছে, সেইটো আমি মনত ৰাখিব লাগিব। সমীৰ তাঁতী, দীপক কুমাৰ শৰ্মা আৰু অৰুণ ৰাজা। নেক্সট অসম চৰকাৰে ডিক্লেয়াৰ কৰিছিলে যে 13 মে'টো কি বুলি তেওঁলোকে উদযাপন কৰিব? ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিভছ, মানে অন্ধবিশ্বাসৰ বিৰুদ্ধে যিটো দিৱস, অন্ধবিশ্বাস বিৰোধী দিৱস আমি যদি কওঁ, অন্ধবিশ্বাস বিৰোধী দিৱস অসম চৰকাৰে পাতিব কিমান তাৰিখে? 13 মে' তাৰিখে। কি হয়, কাৰ নামত জানেনে? বিৰুবালা ৰাভা। বিৰুবালা ৰাভা এগৰাকী সমাজকৰ্মী আছিলে, এতিয়া তেখেত ঢুকালে। তেখেতে যি ডাইনী হত্যা হৈছিলে, সেই ডাইনী হত্যাৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। ঠিক আছে, আৰু বিৰুবালা ৰাভাৰ স্মৃতিতে 13 মে' তাৰিখে আমাৰ অসম চৰকাৰে অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিলে। তো এই বিৰুবালা ৰাভাই পদ্মশ্ৰী বঁটাও পাইছিলে। ঠিক আছে, মনত ৰাখিব, পদ্মশ্ৰী বঁটাও পাইছিলে বিৰুবালা ৰাভাই। এই নটিফিকেশ্যন ৱাজ ইছ্যুড বাই গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য। ঠিক আছে, অসমৰ নতুন গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, এইটো কথাও আমি ইয়াতে পাই গ'লোঁ। এই পইণ্টটো মনত ৰাখি থ'ব আপোনালোকে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে PDF চোৱাতকৈ বেছি ভাল আপোনালোকে নিজৰ এখন বহি বনাই লওক, আৰু যিমান ইম্পৰ্টেণ্ট পইণ্ট পায় আপুনি লিখি লিখি গৈ থাকক। ভিডিঅ'টো পজ কৰি লিখি লিখি যোৱাটো মোৰ মতে বেছি ভাল, মই তেনেকৈ পঢ়িছিলোঁ। বিৰুবালা ৰাভাৰ বিষয়ে মই লিখি দিছোঁ, ৱাজ এন ইণ্ডিয়ান এক্টিভিষ্ট হু কেম্পেইন এগেইনষ্ট উইচ হাণ্টিং, মানে ডাইনী হত্যাৰ বিৰুদ্ধে। তেখেতৰ জন্ম হৈছিলে গোৱালপাৰাত। চি ৰেন এন অৰ্গেনাইজেশ্যন কল মিছন বিৰুবালা। তেখেতৰ অনুষ্ঠানটোৰ নাম আছিলে মিছন বিৰুবালা। ঠিক আছে, উইচ হাণ্টিঙৰ এগেইনষ্টত তেওঁ কাম কৰিছিলে। আৰু 2021 চনত বিৰুবালা ৰাভাই পদ্মশ্ৰী সন্মান লাভ কৰিছিলে, মনত ৰাখিব। আছাম ইনগ্ৰেটছ নৰ্থ ইষ্ট লাৰ্জেষ্ট এৰী চিল্ক স্পিনিং মিল ইন বাক্সা ডিষ্ট্ৰিক্ট। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ এৰী চিল্ক স্পিনিং মিল ক'ত? বাক্সাত। আছাম হেজ ইনগ্ৰেটেড দ্য লাৰ্জেষ্ট এৰী চিল্ক স্পিনিং মিল ক'ত? বাক্সা জিলাত। ঠিক আছে, দিছ ফেচিলিটি হেজ বিন ব্ৰট আপ বাই দ্য নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট হেণ্ডলুম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন NEHSDC। এইটো পইণ্ট মনত ৰাখিব, কাৰ লগত সংযোগ কৰি এইটো কৰা হৈছে? সহযোগত কৰা হৈছে, এইখিনি মনত ৰাখিলে হ'ল। ফাৰ্ষ্ট অসমৰ এৰী চিল্ক স্পিনিং মিল ক'ত প্ৰতিষ্ঠা কৰা হৈছে? বাক্সা জিলাত। চেণ্টাৰ ৰিচিভছ 23 চিটিজেনশ্বিপ এপ্লিকেশ্যন আণ্ডাৰ কা ইন আছাম। কা আন্দোলনৰ বিষয়ে সকলোৱে জানে, এটা বহুত ডাঙৰ আন্দোলন হৈছিলে 2019 চনত। তো সেই কা যোনখন আইন হয়, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, সেইখন অলৰেডি ইমপ্লিমেণ্ট হৈ গৈছে। ঠিক আছে, আৰু তাৰ আণ্ডাৰত 2024 চনত গভৰ্ণমেণ্টৰ ডাটা মতে 23খন এপ্লিকেশ্যন পাইছে, তাৰ ভিতৰত মাত্ৰ 2খন একচেপ্ট হৈছে এতিয়ালৈকে, মনত ৰাখিব। সেইটোৱে আমি লিখা আছে ইয়াতে। কি হয়? চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 এইমছ টু প্ৰভাইড ইণ্ডিয়ান চিটিজেন টু কাক দিয়া হ'ব? নন মুছলিম মাইনৰিটিজ। ক'ৰ? ফ্ৰম পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান। এই 3খন দেশৰ পৰা যিবিলাক মুছলিমৰ নহয়, বেলেগ ধৰা হিন্দু হওক বা বেলেগ ধৰ্ম যিবিলাক মাইনৰিটি হয়, তেওঁলোকক যোনে এণ্টাৰ্ড
India before December 31, 2014. 2014 চনৰ 31 ডিচেম্বৰৰ আগত যিসকল হিন্দু হওক বা বেলেগ ধৰ্ম নন মুছলিম মাইনৰিটি ফ্ৰম পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ইণ্ডিয়া আহিছিলে তেওঁলোকক ইণ্ডিয়ান চিটিজেনশ্বিপ দিয়া হ'ব এখন পাছ কৰা হৈছিলে ডিচেম্বৰ 11 2019 যেতিয়া আন্দোলন হৈছিলে আৰু অফিচিয়েলি নটিফাইড অন জানুৱাৰী 10 2020 ঠিক আছে নেক্সট SC recommends 2 additional judges of Guwahati High Court as permanent judges এটা কি হয় মানে গুৱাহাটী হাইকোৰ্টত দুজন নতুন এডিশনাল জাজেছ দিছে জাষ্টিস কাৰ্ডাক এটি আৰু জাষ্টিস মৃদুল কুমাৰ কলিতা নাম দুটা মনত ৰাখিব আমি এটা এখিতে অলপ ষ্টেটিক পইণ্ট চাই লওঁ আৰ্টিকল 224 ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল 224 অফ পাৰ্ট 6 ডিলছ উইথ এডিশনাল জাজ এপইণ্ট কৰাৰ কাৰণে আৰ্টিকল 224 টো লাগে এন এডিশনাল জাজ অফ এ হাই কোৰ্ট is a judge appointed by President of India to increase the number of judges for a temporary period. মানে additional judge Supreme President of India appoint কৰে যিকোনো হাই কোৰ্টত আৰু এটো কোনটো আৰ্টিকল আন্ডাৰ আৰ্টিকল 224 The President can appoint an additional judge for up to 2 years in the following circumstances 2 বছৰৰ কাৰণে যিকোনো circumstancesত additional judge appoint কৰা হয় কি কি সার্কামস্টেন্সেস হ'ব পাৰে এটা ইয়াত দিয়া আছে আৰ্টিকল 217 আমি অলপ আগত পঢ়িলো 224 ৰ আন্ডাৰত এডিশনাল জাজ এপইন্ট কৰে 217 ৰ আন্ডাৰত কি হয় জানেনে ইট স্টেটস দ্যাট দ্য জাজ অফ এ হাই কোৰ্ট শেল বি এপইন্টেড বাই যিকোনো হাই কোৰ্টৰ জাজক কোনে এপইন্ট কৰে প্ৰেসিডেন্ট ইন কনসালটেশন উইথ দ্য চিফ জাস্টিস অফ ইণ্ডিয়া দ্য গভৰ্ণৰ অফ দ্য ষ্টেট তো যিকোনো হাই কোৰ্টৰ জাজ এপইণ্ট কৰোঁতে কোন কোন মানুহ লাগে প্ৰেসিডেন্ট লাগে ভাৰতৰ মুখ্য ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ যিখন ভাৰতৰ মুখ্য ন্যায়াধীশ চিফ জাস্টিস অফ ইণ্ডিয়া তাৰ উপৰি গভৰ্ণৰ ষ্টেটখনৰ গভৰ্ণৰ এট প্ৰেজেন্ট সেংচন জাজ ষ্ট্ৰেংথ অফ গুৱাহাটী হাই কোৰ্ট ইজ 24 আৰু এটা কথা মনত ৰাখিব এভৰি পাৰ্মানেণ্ট জাজ কণ্টিনিউছ ইন অফিচ আনটিল হি এটেইনছ দ্য এজ অফ 62 চ' 62 ইয়াৰ্ছত সিহঁতৰ ৰিটায়াৰ হয় Veteran Assamese actor and singer Gyanada Kakoti passes away. তো তেখেতৰ বিয়োগ হৈছিলে কোন জ্ঞানদা কাকতি অসমীয়াৰ বিখ্যাত অভিনেত্ৰী তেখেতৰ এখন মানে পপুলাৰ সিনেমা হল পুবেৰুন যিখন the first Assamese film to be selected for the International Film Festival at বাৰ্ণিলত যি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হয় তাত পুবেৰুনখন আছিল প্ৰথমখন এনেকুৱা ছবি য'ত তাৰ কাৰণে নিৰ্বাচিত হৈছিল তেখেতৰ কেইখনমান আমি ছবি দি দিছো আপুনি যদি পঢ়িব মন আছে তেখেতে কি কি ছবিত অভিনয় কৰিছিল মনত ৰাখিব পুবেৰুনত স্পেশালি মনত ৰাখিব কি চৰিত্ৰত অভিনয় কৰিছিল মেঘালী চৰিত্ৰত অভিনয় কৰিছিল জ্ঞানদা কাকতি বাইদেৱে ইম্পৰ্টেন্ট এৱাৰ্ড যদি মই চাওঁ শিল্পী দিৱস কোন দিনা পালন কৰা হয় 17 জানুৱাৰী সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতিত তো শিল্পী বঁটা কাক দিয়া হৈছে অনিমা চৌধুৰী এবাৰ আৰু মুকুল ৰাভা ফণী শৰ্মা এৱাৰ্ড ফণী শৰ্মা কি বুলি জনা যায় নটসূৰ্য তো নটসূৰ্য ফণী শৰ্মা বঁটা কাক দিয়া হৈছে ৰেৱ ফুকন আৰু ভীমবৰ দেউৰী এৱাৰ্ড কাক দিয়া হৈছে জলেশ্বৰ বৰ্মা তিনটা পইণ্ট ইম্পৰ্টেন্ট মুখস্থ ৰাখিব বড়ো সাহিত্য সভা 64th annual conference begins বড়ো সাহিত্য সভাৰ 64th annual conference the 64th annual conference of বড়ো সাহিত্য সভা commence ক'ত হৈছে এবাৰ বড়ো সাহিত্য সভা ডিমু নাংগৰ ডিমাকুছি ইন ওদালগুৰি ডিস্ট্ৰিক্ট বড়ো সাহিত্য সভা এবাৰ ক'ত হৈছে সেইটো পইণ্ট মনত ৰাখিব ডিমাকুছি ইন ওদালগুৰি ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট কোন হয় বড়ো সাহিত্য সভাৰ ডক্টৰ সুৰথ নাৰ্জাৰী এজন হ'ল প্ৰেসিডেন্ট বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী ক'ত হৈছে ডিমাকুছি ওদালগুৰি ঠিক আছে আমি পইণ্ট কেইটা মনত ৰাখিব লাগিব নেক্সট এটা আমি ইম্পৰ্টেন্ট মেলা বিষয়ে জানো আহক পৰশুৰাম কুণ্ড এটা আপোনালোকে সকলোৱে এতিয়া শুনি আছে মহাকুম্ভ ঠিক আছে কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ গৈছে কিমান মানুহ পদপিষ্ট হৈ মৃত্যু হৈছে তো মহাকুম্ভ ক'ত হৈ আছে প্ৰয়াগৰাজ ঠিক আছে তো নৰ্থ ইষ্টৰ মহাকুম্ভ বুলি কাক কোৱা হয় পৰশুৰাম কুণ্ডক কোৱা হয় পৰশুৰাম কুণ্ড মেলাটোক নৰ্থ ইষ্টৰ মহাকুম্ভ বুলি কোৱা হয় কুম্ভ অফ নৰ্থ ইষ্ট এটো ক'ত হয় পৰশুৰাম কুণ্ড মেলা
It was inaugurated by Arunachal Deputy Chief Minister Sauna Main. Parashuram Kunda is situated within the Kamlang Reserve Forest Area, Arunachal Kamlang Reserve Forest Area. This place on the Lohit River carries a strong mythological link with the legend of Parasurama, a Hindu sage. A Parashuram Kundote মানে Parashuramৰ বিষয় আছে তো ইয়াত যেটো বিলিফ আছে যেটো ইয়াৰ জনশ্ৰুতি আছে হেতু মতে কি পৰশুৰামৰ কুণ্ডত যদি আপুনি মানে মূৰ দুৱাই মানে তাত গা ধুৱে পুৰা ডুবি তেতিয়া আপোনালোকৰ জীৱনত যিমান পাপ কৰিছে গোটেইবিলাক আঁতৰি যায় বুলি কৈছে কাৰণ এটো বিশ্বাস কৰা হয় যে পৰশুৰামে যেতিয়া মাতৃ হত্যা কৰিছিলে ঠিক আছে তেতিয়া সেই পাপবিলাক আঁতৰাবলৈ তেওঁ ইয়াতে আহি গা ধুইছিলে লোহিত ৰিভাৰ প্ৰসাদ স্কিম নতুন এটা স্কিম প্ৰসাদ স্কিম এই পৰশুৰাম কুণ্ডৰ লগত জড়িত হয় কাৰণে কৈছে প্ৰসাদ স্কিমটো টেম্পল বিলাকৰ লগত জড়িত হয় ঠিক আছে গভৰ্নমেন্ট অফ ইন্ডিয়া এটা ইনিচিয়েটিভ হয় ভাৰতৰ যিমান মন্দিৰ চন্দিৰ আছে মন্দিৰবিলাক ভালকে আৰু উন্নত কৰা The government of India launched Prasad scheme in the year 2014 to 15 মন ৰাখিব কেতিয়া লঞ্চ কৰা হৈছিল লিখি ৰাখিব কোনটো মিনিষ্ট্ৰি আন্ডাৰ মিনিষ্ট্ৰি অফ টুৰিজমে হ'ব কাৰণ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ফুল ফৰ্মটো কি প্ৰসাদৰ হেতু মনত ৰাখিব Pilgrimage, Rejuvenation and Spiritual Augmentation Drive Prasad Scheme. This scheme focuses on developing and identifying pilgrimage sites across India for enriching the religious tourism experience. এটোৱে মই ক'লো প্ৰসাদ স্কিম পৰ্যটনৰ লগত জড়িত আৰু ধৰ্ম ক্ষেত্ৰবিলাকৰ লগত জড়িত আৰু এটা আমি এটা ফেষ্টিভেলৰ বিষয়ে জানো গান নাগাই ফেষ্টিভেল গান নাগাই ক'ত হ'ব ক'ত হয় হেতু ফাৰ্স্ট মনত ৰাখিব মণিপুৰত হয় এটো ছবি দেখিব পাৰিছে কি নাম গান নাগাই ক'ত হয় মণিপুৰত হয় লাৰ্জেষ্ট কালচাৰেল এণ্ড ৰিলিজিয়াছ পোষ্ট হাৰ্ভেষ্ট সেলিব্ৰেশন অফ কোনটো কমিউনিটি জেলিয়াংগ্ৰং কমিউনিটি যেটো নৰ্থ ইষ্ট হয় আমি একটা পইণ্ট মনত ৰাখিব লাগিব গাল নাগাই ফেষ্টিভেল জেলিয়াংগ্ৰং কমিউনিটি আৰু মণিপুৰ ইয়াৰ মিনিংটো কি গান নাগাই ট্ৰান্সলেট টু ফেষ্টিভেল অফ উইন্টাৰ সিজনৰ ফেষ্টিভেল মানে APSC আসাম পাব্লিক সাৰ্ভিস কমিশনৰ নতুন চেয়াৰম্যান হৈছে কোন লক্ষ্মণ প্ৰসাদ আসামৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য এডমিনিষ্ট্ৰেট দ্য ওথ অফ অফিস টু APSC চেয়াৰম্যান দেৱৰাজ উপাধ্যায় এটো মনত ৰাখিব APSC নতুন চেয়াৰম্যান কোন দেৱৰাজ উপাধ্যায় ঠিক আছে আৰু অসমৰ গভৰ্ণৰ আকৌ মই ৰিভাইজ কৰি দিছো লক্ষ্মণ প্ৰসাদ আচাৰ্য চৰাইদেউ ময়দান আমি জানো ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটত ৰেজিষ্টাৰ হৈছে চৰাইদেউ মৈদাম ক'ত আছে যোৰহাটত ইণ্ডিয়াৰ 43তম মানে ইণ্ডিয়াত 43খন ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট আছে তাৰ ভিতৰত চৰাইদেউ মৈদামো এখন লেটেষ্ট যে অসমৰ পৰা হৈছে ইউনেস্কোৰ বিষয়ে আমি একেটা চাই লওঁ ইউনেস্কো এটা পাৰ্ট হয় ৰাষ্ট্ৰসংঘৰ এটা অংগ হয় ইউনাইটেড নেশনস ফুল ফৰ্মটো চাবা ইউনাইটেড নেশনস এডুকেশনাল S for scientific, C for cultural, O for organization. তো ইউনাইটেড নেশন মানে ৰাষ্ট্ৰসংঘৰ এটা পাৰ্ট হয় কিহৰ কাৰণে ফুল ফৰ্মটো হেনেকে মনত ৰাখিবা এডুকেশনাল E for education, S for science, C for cultural আৰু O for organization হৈ গ'ল ইয়াৰ কেইখন ৰাষ্ট্ৰ আছে মানে কেইখন সদস্য 194 আই থিংক ৰাষ্ট্ৰসংঘৰ ইমানেই আছে এবাৰ ৰাষ্ট্ৰসংঘৰ কিমান আছে চাবচোন ইউনেস্কো হেডকোৱাৰ্টাৰ পেৰিছ ফ্ৰান্সত আছে পেৰিছ হ'ল ফ্ৰান্সৰ ৰাজধানী ইউনেস্কো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1945 ৰাষ্ট্ৰসংঘত এতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে ৰাষ্ট্ৰসংঘ 1945ত প্ৰতিষ্ঠা কৰা হৈছিল প্ৰত্যেক বছৰে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় কেতিয়া 24 অক্টোবৰ 1939 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল অসমত তিনটা ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট আছে চৰাইদেউ মৈদাম ৰিসেন্টলি হৈছে ইণ্ডিয়াৰ 43তম কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস ওয়াইল্ড লাইফ সেঞ্চুৰী এটা মানস নেশ্যনেল পাৰ্ক হৈ গ'ল মানস নেশ্যনেল পাৰ্ক এই তিনিখন মেঘালয় লঞ্চেছ ফাৰ্ষ্ট ষ্টেট ওন ইউনিভাৰ্চিটি মেঘালয়ৰ ফাৰ্ষ্ট ষ্টেট ওন ইউনিভাৰ্চিটি ফাৰ্ষ্ট ষ্টেট ওন ইনষ্টিটিউচন কেপ্টেইন উইলিয়ামছন চাংমা ষ্টেট ইউনিভাৰ্চিটি ঠিক আছে Captain Williamson Sangma was the first chief minister of Meghalaya and also first governor of Mizoram মনত ৰাখিব এটো ইম্পৰ্টেন্ট পইণ্ট মেঘালয়ৰ ফাৰ্ষ্ট CMO আছিলে আকৌ গৈ মিজোৰামৰ ফাৰ্ষ্ট গভৰ্ণৰ হ'ল কোন কেপ্টেইন উইলিয়ামছন চাংমা মেঘালয়ৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন কনৰাড চাংমা
ফাৰ্ষ্ট ষ্টেট অন ইউনিভাৰ্চিটি কাৰ নামত বনোৱা হৈছে কেপ্টেইন উইলিয়ামছন চাংমাৰ নামত অসমৰ যি প্ৰতীক ৰেড ফৰ্টত 2025ত মানে 26 জানুৱাৰীত ৰিপাব্লিক ডে পেৰেড হয় তাত অসমৰ প্ৰতীকটো এবাৰ হোৱা নাই যোৱা নাই একেৰাহে 2 বছৰৰ কাৰণে কিয়নো ৰোটেশনাল পলিচি মানে এপ্লাই কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে তো অসমৰ প্ৰতীকটো নেক্সট ইয়াৰহে দেখুওৱা হ'ব কিন্তু হ'লেও অসমৰ প্ৰতীকটো মানে ক'ত দেখুওৱা হ'ল এবাৰ ৰেড ফৰ্ট এক্সিবিশ্যন এক্সট্ৰাকে দেখুওৱা হৈছে অসমৰ প্ৰতীকটোত কি আছে ইয়াত মই লিখি দিছোঁ চৰাইদেউ মৈদাম আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে আছে তাৰ উপৰি শৰাই এখন আছে ঠিক আছে এইখিনি পইণ্ট চাই ল'ব পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল আণ্ডাৰৱে পাক্কে পাগা The 10th edition of Pakke Paga Hornbill Festival began at Darlong here in Pakke Kesang district on Saturday. It is a 3-day annual festival. ঠিক আছে তো আমি যদি চাওঁ পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল এটা নতুন ফেষ্টিভেলৰ বিষয়ে জানিলোঁ পাক্কে পাগা হৰ্ণবিল এনে আমি যদি কওঁ মই যদি পৰীক্ষাত আহে হৰ্ণবিল ফেষ্টিভেল ক'ত হয় বহুত মানুহ যায় মই নিজেও গৈছোঁ দুবাৰ ক'ত হয় নাগালেণ্ডত কেতিয়া হয় এটা ফিক্স ডেট থাকে হৰ্ণবিল ফেষ্টিভেলৰ 1 to 10 ডিচেম্বৰ কিন্তু তাৰে এইটো এটা বেলেগ পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল এইটো অৰুণাচলত হয় আৰু অৰুণাচলৰ ষ্টেট বাৰ্ড হৰ্ণবিল গ্ৰেট হৰ্ণবিল অৰুণাচলৰ ষ্টেট বাৰ্ড অৰুণাচল আৰু কেৰেলাৰ ষ্টেট বাৰ্ড হয় গ্ৰেট হৰ্ণবিল মনত ৰাখিব অৰুণাচল আৰু কেৰেলাৰ ষ্টেট বাৰ্ড আছাম ফাৰ্ষ্ট চিনেমা হল জোনাকী এটা নিউজ আহিছিলে জোনাকী হলৰ ওপৰত তো জোনাকী হল অসমৰ প্ৰথমটো চিনেমা হল জোনাকী ক'ত আছে তেজপুৰত মানে নিজেও তেজপুৰৰ হয় সেই তো জোনাকী হলটোত আমি সৰুতে চিনেমা চোৱা কথা এতিয়া মনত আছে এতিয়া বহুত বেয়া নহয় মানে এতিয়া বেয়া হৈ গ'ল বহুত চিনেমা নচলে এইটো এনেও তাত দ্য হল ৱাজ বিল্ড বাই জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিলে যোনে অসমৰ প্ৰথমখন ছবি জয়মতী নিৰ্মাণ কৰিছিলে 1935 চনত জোনাকীত যিখন প্ৰথম মুভি স্ক্ৰীন হৈছিলে সেইখন ইংলিছ মুভি আছিলে কি নাম জানানে এলিফেণ্ট বয় জোনাকীত প্ৰথম এলিফেণ্ট বয়খন ওলাইছিলে অন্ধ্ৰপ্ৰদেশ লাউঞ্চেছ হোৱাটছএপ গভাৰ্নেন্স অন্ধ্ৰপ্ৰদেশে কি কৰিছে হোৱাটছএপত যোগেদি মানে যিবিলাক চৰকাৰী সেৱা দিয়াৰ চেষ্টা কৰিছে অন্ধ্ৰপ্ৰদেশ তো পৰীক্ষা থাকিব পাৰে কোনখন ৰাজ্যই হোৱাটছএপ গভাৰ্নেন্স চলিছে অন্ধ্ৰপ্ৰদেশে ইনিচিয়েটিভটোৰ নাম কি মনমিত্ৰ ঠিক আছে ক'ত আহিছে AP মানে অন্ধ্ৰপ্ৰদেশ কি হয় হোৱাটছএপৰ যোগেদি কিছুমান ছাৰ্ভিচ দিব International Year of Glaciers Preservation. The United Nations মানে ৰাষ্ট্ৰসংঘ has declared 2025 এইটো বছৰ as the International Year of Glaciers Preservation. গ্লেচিয়াৰবিলাক যি গলিব ধৰিছে বৰফবিলাক গলিব ধৰিছে সেইটো প্ৰিজাৰ্ভৰ কাৰণে 2025 চনটো ৰাষ্ট্ৰসংঘই International Year of Glaciers Preservation বুলি দিছে মনত ৰাখিব Polavaram project. The Polavaram project is a multi-purpose irrigation initiative in Andhra Pradesh. Andhra Pradeshত আমি অলপ আগত কি পাই আহিলোঁ মনমিত্ৰ বুলিও এটা আহিছে যিটো হোৱাটছএপ গভাৰ্নেন্স হয় আৰু এটা প্ৰজেক্ট পোলাভাৰাম ঠিক আছে মনত ৰাখিব ইৰিগেশ্যন প্ৰজেক্ট হয় পোলাভাৰাম প্ৰজেক্টটো ক'ত আহিছে গোদাবৰী নদীৰ ওপৰত আহিছে ঠিক আছে গোদাবৰী নদী অন্ধ্ৰ প্ৰদেশ গুজৰাট ডিক্লেয়াৰ্ছ ফাৰ্ষ্ট বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট গুজৰাটৰ প্ৰথমখন বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট ডিক্লেয়াৰ কৰা হৈছে ৰিচেণ্টলি গুজৰাট বায়'ডাইভাৰ্চিটি বৰ্ড এনাউন্সড ডেজিগনেশ্যন অফ দ্য ইনলেণ্ড মেংগ্ৰোভ গুনেৰী ইন কুচ এছ ষ্টেটছ ফাৰ্ষ্ট বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট গুজৰাটৰ কোনটো জেগা ইনলেণ্ড মেংগ্ৰোভ গুনেৰী বুলি এটা জেগা কুচ ডিষ্ট্ৰিক্টত আছে কি জেগা আকৌ মনত ৰাখিব ইনলেণ্ড মেংগ্ৰোভ গুনেৰী কাৰণ গুজৰাট ৰাজ্যৰ সেইটো ফাৰ্ষ্ট বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট আণ্ডাৰ ছেকশ্যন 37 অফ বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002 ষ্টেট গভৰ্ণমেণ্ট ইন কনচালটেশ্যন উইথ লোকেল বডিজ মে নটিফাই এৰিয়াছ অফ বায়'ডাইভাৰ্চিটি ইম্পৰ্টেঞ্চ এজ বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট কাৰ আণ্ডাৰত কৰা হয় কোনখন এক্টৰ আণ্ডাৰত ইয়াত লিখি দিছোঁ অসমত যদি বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট কি আছে তিনিখন আছে মনত ৰাখিব মই ইয়াত কৈ দিছোঁ মাজুলী ছেকেণ্ড আছে হাজং টৰ্টইছ লেক কি হাজং অসমত বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট হাজং টৰ্টইছ লেক
ক'ত আছে ডিমা হাছাও আৰু এখন আছে বৰজলি ৱাইল্ড ৰাইচ ষ্টেট ৱাইল্ড ৰাইচ সাইট শোণিতপুৰত আছে একেখন হ'ল বায়োডাইভাৰ্চিটি হেৰিটেজ সাইট আমি যদি ইউনেস্কো হেৰিটেজ সাইট কওঁ এইটো বেলেগ হয় হা ইউনেস্কো হেৰিটেজ সাইট অসমত ইণ্ডিয়াত 43 খন আছে অসমত কি আছে অলপ আগত কৈ আহিলো কি চৰাইদেউ মৈদাম কাজিৰঙা আৰু মানস সুপ্ৰিম কোৰ্টৰ ৰিচেণ্টলি ফাউণ্ডেশ্যন ডে হৈ গৈছে সুপ্ৰিম কোৰ্ট ভাৰতৰ সংবিধান যেতিয়া আহিছিলে সুপ্ৰিম কোৰ্ট 1950 চনৰ 26 জানুৱাৰী তাৰিখে Initially, it functioned from the old Parliament House before moving to its current position in 1958. বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন সঞ্জীৱ খান্না মনত ৰাখিব কোন সঞ্জীৱ খান্না ঠিক আছে আৰু মই যদি এতিয়া যোনটো সুপ্ৰিম কোৰ্ট আছে 1926 চনৰ 1950 চনত যেতিয়া আহিছিলে 26 জানুৱাৰী তেতিয়া প্ৰথম চিফ জাষ্টিচ কোন হৈছিলে হৰিলাল জে কানিয়া মনত ৰাখিব এতিয়া হ'ল সঞ্জীৱ খান্না আৰু 1950 চনত প্ৰথমজন আছিলে হৰিলাল জে কানিয়া ISRO achieved 100th launch milestone on January 29, 2025 ISRO ভাৰতীয় মহাকাশ গৱেষণা সংস্থা full form Indian Space Research Organization marked milestone by successfully completing its 100th launch মানে 100তম স্যাটেলাইট লঞ্চ কৰিছে ঠিক আছে তো এটো কি হয় the mission involved synchronous satellite launch vehicle GSLV F-15 আৰু ইম্পৰ্টেন্ট পইণ্ট এটা এখিটা মনত ৰাখিব যে ইছৰোৰ বৰ্তমান চেয়াৰমেন কোন ভি নাৰায়ণন আগতে কে শিৱান আছিলে তেওঁ সলনি হ'ল কে শিৱান এতিয়া নতুন হৈছে তেওঁ ভি নাৰায়ণন ইছৰোৰ নতুন চেয়াৰমেন মনত ৰাখিব মাৰ্টিৰিয়াছ ডে অবজাৰ্ভড অন জানুৱাৰী 30 জানুৱাৰীত শ্বহীদ দিৱস সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হয় কাৰ নামত মহাত্মা গান্ধীক সেদিনা হত্যা কৰিছিলে নাথুৰাম গডছে এইখিনি এই পইণ্ট ইয়াত লিখা আছে আৰু সেই তাৰ উপলক্ষে সমগ্ৰ দেশতে 11টা বজাত ৰাতিপুৱা 2 মিনিট মৌন প্ৰাৰ্থনা কৰা হয় চেণ্ট্ৰেল লঞ্চেছ টিম ইনিচিয়েটিভ টিমৰ ফুল ফৰ্ম কি জানেনে ট্ৰেড এনেবলমেণ্ট এণ্ড মাৰ্কেটিং ঠিক আছে টিম T for trade, E for enablement, A for end, and M for marketing. এইটো কি হয় এইটো কোনখন মিনিষ্ট্ৰীয়ে উলিয়াইছে কোনখন মিনিষ্ট্ৰী MSME মিনিষ্ট্ৰী অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ MSME ওপৰত মই এটা ভিডিঅ' বনাই দিম বাৰু এক্সট্ৰাকৈ MSME ইম্পৰ্টেণ্ট হয় এইটো কি হয় জানেনে aimed at enhancing the digital presence of small businesses in India যিবিলাক সৰু বিজনেছ আছে সেইবিলাক ডিজিটেলি আনিবৰ কাৰণে চেষ্টা কৰিব with a budget of 277.5 crore over 3 years কিমান বাজেট কৰিছে 3 বছৰৰ কাৰণে 277.35 কোটি টকা মনত ৰাখিব This efforts is in collaboration with the Open Network for Digital Commerce এইটো কোম্পানীৰ লগত টাই আপ কৰিছে Cred launches Beta e-rupee wallet. Cred became the first fintech company to launch a beta version of its e-rupee wallet. And CBDC বুলি এটা বস্তু আছে কি হয় জানেনে চেন্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি প্ৰায়ভাগ বেংকতে হেয়া লাগিলে প্ৰাইভেট PSU বেংকে হওক বা প্ৰাইভেট বেংকে হওক গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক ডাঙৰ যিবিলাক বেংক সবৰে আজিকালি e-rupee বুলি এটা বস্তু আছে অলমোষ্ট সিমিলাৰ টু মানে পইচাই হয় খালি অনলাইন ট্ৰানজেকচন কৰিব পাৰে UPI নহয় গুগল পে ফোন পে নহয় এটো বেলেগ এটো ডাইৰেক্ট RBI লগত সেটেলমেন্ট হয় মানে বেংকৰ লগত নহয় তো এটো বেছি সেফ হয় এটো কাৰণে ঠিক আছে CBDC is a digital form of legal tender issued by country's central bank digital form হয় আৰু প্ৰাইভেট বেংকৰে আছে কিন্তু এটা ফিনটেক কোম্পানীৰ ভিতৰত ফাৰ্স্ট টাইম ক্ৰেডে উলিয়াইছে এটো এতিয়া ক্ৰেডত e-rupee আহি গৈছে ক্ৰেড এপটো মইও ইউজ কৰো ক্ৰেড এটা এপ হয় যেনেকৈ আমাৰ গুগল পে এপ হয় তেনেকৈ ক্ৰেডো এটা এপ হয় য'ৰ পৰা আমি পেমেন্ট কৰিব পাৰো ইয়াত ক্ৰেডিট কাৰ্ড বিল পেমেন্ট কৰিব পাৰো বেছি ইজি হয় মানে ক্ৰেডিট কাৰ্ড বিল পেমেন্ট কৰা ক্ৰেড এপত তো মই ইউজ কৰো এটো কাৰণে ক্ৰিষ্টাইন কাৰ্লা কাংগালো ৰিচিভড প্ৰবাসী ভাৰতীয় সন্মান এৱাৰ্ড মানে প্ৰবাসী ভাৰতীয় সন্মান এৱাৰ্ড দিয়া হৈছে এবাৰ ক্ৰিষ্টাইন কাৰ্লা কাংগালো কোন হয় প্ৰেসিডেন্ট অফ ট্ৰিনিডাড আৰু টোবাগো দেশৰ যোনজন ৰাষ্ট্ৰপতি কোন
ক্ৰিষ্টাইন কাৰ্লা কাংগালো তেখেতক প্ৰবাসী ভাৰতীয় সন্মান দিয়া হৈছে, যিটো মানে বিদেশত থকা যিকোনো মানুহৰ প্ৰতি ভাৰতৰ হায়েষ্ট সন্মান হয়। ত্ৰিনিদাদ আৰু টবাগোৰ ৰাষ্ট্ৰপতিক দিয়া হৈছে, মনত ৰাখিব। পাঞ্জাৱ নেশ্যনেল বেংক ইণ্টিগ্ৰেটছ NCRP সলিউশ্যন ফৰ চাইবাৰ চিকিউৰিটি, মানে কৈ দিছোঁ PNB, পাঞ্জাৱ নেশ্যনেল বেংক আৰু NCRP মানে নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল। মানে কাৰোবাৰ লগত যদি কেতিয়াবা ফ্ৰড হয়, ধৰক মই এতিয়া কৈ দিছোঁ, কাৰোবাৰ লগত যদি কেতিয়াবা ফ্ৰড হয়, আপোনাৰ OTP দি দিলে বা OTP নোহোৱাকৈ লাখ লাখ টকা ওলাই যায়, হাজাৰ হাজাৰ টকা ওলাই যায়, আপুনি কি কৰিব? ঘপককৈ মানুহ ভয় খাই যায় ন। আপুনি ফাৰ্ষ্ট কাম কৰিব, নিজৰ যিটো বেংক হয় SBI পৰা কাটিলে SBI হেল্পলাইন নাম্বাৰত ফোন কৰি লগে লগে জনাব। ছেকেণ্ড কাম কৰিব, 1930ত কল কৰিব। 1930 কি হয় জানেনে? এই NCRP এটা নাম্বাৰ হয়, য'ত আপুনি চাইবাৰ ক্ৰাইমৰ, চাইবাৰ ফ্ৰডৰ ইনফৰমেশ্যন লগতে দিব পাৰে, মনত ৰাখিব। উত্তৰাখণ্ড ইমপ্লিমেণ্টছ ইউনিফৰ্ম চিভিল কোড, নিউজত আছে, বহুত ইম্পৰ্টেণ্ট। উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড দিয়া হৈছে, মানে প্ৰত্যেকজন মানুহৰ কাৰণে ল সমান থাকিব, সকলো জেণ্ডাৰৰ কাৰণে। সেয়া লাগিলে পুৰুষ হওক মহিলা হওক, সকলোৱে সমান অধিকাৰ পাব, ঠিক আছে? তেনেকুৱা টাইপত হ'ব। তাৰোপৰি হেৰি আছে, নিউজত আছে, লিভ ইন ৰিলেশ্যনশ্বিপ হ'ব বুলি কৈছে। বিয়া নাপাতাকৈ মানে ল'ৰা ছোৱালী একেলগে থাকিব পাৰিব লিগেলি, ঠিক আছে? তো ইউনিফৰ্ম চিভিল কোড ফাৰ্ষ্ট কোড অনা হৈছে ইণ্ডিয়াত উত্তৰাখণ্ডত। উত্তৰাখণ্ডৰ চিফ মিনিষ্টাৰজনৰ নাম মনত ৰাখিব, পুষ্কৰ সিং ধামী, মনত ৰাখিব। আছাম ছেকেণ্ড কেপিটেল, যেতিয়া আমাৰ 26 জানুৱাৰী ৰিপাব্লিক ডে এইবাৰ ডিব্ৰুগড়ত যে হৈছে, তাত মুখ্যমন্ত্ৰী গৈছিলে, তো তাত ক'লে যে ডিব্ৰুগড় যিখন টাউন, ডিব্ৰুগড় যিখন চহৰ, সেইখন অসমৰ ছেকেণ্ড কেপিটেল হিচাপে মুখ্যমন্ত্ৰীয়ে মানে ভাবিছে বনাবলৈ। তাৰোপৰি তেজপুৰখনক তেখেতে ভাবিছে কালচাৰেল কেপিটেল বনাবলৈ, কালচাৰেল কেপিটেল অফ আছাম বনাবলৈ ভাবিছে। এনেও অসমৰ সাংস্কৃতিক ৰাজধানী তেজপুৰে হয়। নীতি আয়োগ ৰিলিজেছ ফিস্কেল হেল্থ ইণ্ডেক্স 2025। ফিস্কেল হেল্থ ইণ্ডেক্স বুলি এটা ইণ্ডেক্স উলিয়াই কোনে? ষ্টেটবিলাকৰ মাজত উলিয়াই নীতি আয়োগে। আপোনালোকে এটা টাৰ্গেট দিলোঁ মই, নীতি আয়োগৰ এইকেইটা বস্তু চাব। ফাৰ্ষ্ট ফুল ফৰ্ম চাব, কেতিয়া এষ্টাব্লিছ হৈছিলে এইটো চাওক গুগলত। নীতি আয়োগৰ চেয়াৰমেন কোন হয় কৈ দিছোঁ, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ হয়। নীতি আয়োগৰ বৰ্তমান CEO কোন হয়, এইকেইটা পইণ্ট চাই লওক আৰু কমেণ্ট কৰিব যদি চাই আছে। যোনখন ফিজিকেল হেল্থ ইণ্ডেক্স ওলাইছে তাত ফাৰ্ষ্ট নম্বৰত কোনখন ৰাজ্য আছে? উৰিষ্যা, তাৰপিছত ছত্তীশগড়, তাৰপিছত গোৱা, মনত ৰাখিব। নেশ্যনেল ভোটাৰ্ছ ডে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ঠিক আছে? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰথম কথা কেতিয়া পালন কৰা হয়? 25 জানুৱাৰী। 26 জানুৱাৰী একদিনা, মানে গণতন্ত্ৰ দিৱসৰ আগদিনা আমাৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। প্ৰথম কেতিয়া অবজাৰ্ভ কৰা হৈছিলে? 2011 চনত, মনত ৰাখিব। বেছি দিন হোৱা নাই মানে অবজাৰ্ভ কৰা, 2011 পৰা আৰম্ভ হৈছে। The 2025 celebration will be held in New Delhi with President of India Draupadi Murmu as chief guest. Chief guest মুখ্য অতিথি কোন? দ্ৰৌপদী মুৰ্মু, ভাৰতৰ ৰাষ্ট্ৰপতি। আৰু থিম কি? থিমটো ইম্পৰ্টেণ্ট, নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ, ইম্পৰ্টেণ্ট, মনত ৰাখিব। কি? নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ। নেক্সট, ইণ্ডিয়াৰ 76th ৰিপাব্লিক ডে থিম। ভাৰতৰ এইবাৰ যি 76তম গণতন্ত্ৰ দিৱস, তাৰ থিম কি? স্বৰ্ণিম ভাৰত, বিৰাসত আৰু বিকাশ, ইম্পৰ্টেণ্ট। ভাৰতৰ এইবাৰ ৰিপাব্লিক ডে থিম। For the first time, a tri-services tableau will be featured, themed सशक्त और सुरक्षित भारत। মনত ৰাখিব, ফাৰ্ষ্ট এই থিমটো মনত ৰাখিলে হ'ল, স্বৰ্ণিম ভাৰত, বিৰাসত আৰু বিকাশ। WEF মানে ৱৰ্ল্ড ইকনমিক ফৰামৰ ব্লু প্ৰিণ্ট টু ক্ল'জ দ্য ওমেন্স হেল্থ গেপ ৰিপৰ্ট। ৱৰ্ল্ড ইকনমিক ফৰাম এটা অৰ্গেনাইজেশ্যন হয় যাৰ হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰাখিব, ৱৰ্ল্ড ইকনমিক ফৰামৰ কলগ্নি ছুইজাৰলেণ্ডত আছে, ঠিক আছে? ছুইজাৰলেণ্ডত আছে। Has released a report on denoting the economic potential of addressing women's health issues titled Blueprint to Close the Women's Health Gap, ঠিক আছে? তো এই ৰিপৰ্টটো কোনে উলিয়াইছিলে সেইটো পৰীক্ষাত আহিব পাৰে, ৱৰ্ল্ড ইকনমিক ফৰাম। ছত্তীশগড় লঞ্চেছ লেণ্ডলেছ এগ্ৰিকালচাৰ লেবাৰাৰ ৱেলফেয়াৰ স্কিম, মানে ছত্তীশগড়ত ভূমিহীন যিবিলাক মানুহ, যিবিলাক শ্ৰমিক আছে, তেওঁলোকৰ
ৱেলফেয়াৰৰ কাৰণে এটা আঁচনি উলিয়াইছে সেই আঁচনিটোৰ নাম কি দীন দয়াল উপাধ্যায় ভূমিহীন কৃষি মজদুৰ কল্যাণ যোজনা মনত ৰাখিব দীন দয়াল উপাধ্যায় ভূমিহীন কৃষি মজদুৰ কল্যাণ যোজনা ক'ত ৰায়পুৰ ছত্তীশগড়ত উলিয়াইছে এইকেইটা আমি জানি থওঁ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী কোন হয় বিষ্ণু দেও চাই মনত থাকিব ভূমিহীন কৃষকৰ কাৰণে ছত্তীশগড়ত ওলাইছে মুখ্যমন্ত্ৰী কোন বিষ্ণু দেও চাই নেশ্যনেল হেল্থ মিছন এক্সটেণ্ডেড NHM ইম্পৰ্টেণ্ট NHM এক্সটেণ্ডেড কৰা হৈছে 5 বছৰৰ কাৰণে আৰু এক্সট্ৰাকে নেশ্যনেল হেল্থ মিছন কেতিয়া লঞ্চ কৰা হৈছিলে বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2013 চনত বাই subsuming the national rural health mission NRHM ৰুৰেলৰ কাৰণে and NURM নেশ্যনেল আৰবান আগতে ৰুৰেল আৰু আৰবানৰ কাৰণে বেলেগ আছিল দুইটা মিলি এতিয়া ডাইৰেক্ট নেশ্যনেল NHM কৰি দিলে 2013 National Tribal Health Conclave National Tribal Health Conclave took place on 20 January at New Delhi এইটো কোনে অৰ্গেনাইজ কৰে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ ঠিক আছে ইম্পৰ্টেণ্ট হয় চাই ল'ব পিডিএফটোত পাংগাও পাছ ফেষ্টিভেল পাংচাও পাছ ফেষ্টিভেল ক'ত অনুষ্ঠিত কৰা হয় অৰুণাচল প্ৰদেশত বহুত কেইটা আমি ফেষ্টিভেল পালোঁ পৰশুৰাম কুণ্ড মেলা পাংগাও পাছ ফেষ্টিভেল তাৰপিছত পাক্কে হৰ্ণবিল ফেষ্টিভেল বুলি এটা পালোঁ তো পাংগাও পাছ ফেষ্টিভেল ক'ত অৰ্গেনাইজ কৰা হৈছে অৰুণাচল প্ৰদেশত celebrates the region's cultural heritage World Economic Forumৰ বিষয়ে আৰু এটা আছে World Economic Forum is hosting its annual meeting ক'ত আছে ছুইজাৰলেণ্ডৰ ডাভছত ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ছুইজাৰলেণ্ডৰ কলগ্নিত ঠিক আছে তো ছুইজাৰলেণ্ডত যে হৈ থাকিব ইহঁতৰ মিটিংবিলাক কেতিয়া ইয়াৰ স্থাপন কৰা হৈছিলে 1971 চনত মনত ৰাখিব স্বামিত্ব প্ৰপাৰ্টি কাৰ্ড ডিষ্ট্ৰিবিউচন On 18 January 2025, Prime Minister Shri Narendra Modi presided over the e-distribution of Swamitwa property cards. Swamitwa, full form ki first. As for survey of villages and mapping with improvised technology in village areas. ঠিক আছে মানে যিবিলাক মানুহৰ লেণ্ডক লৈ কিছুমান ডিস্পিউট থাকে মাটিৰ সীমাক লৈ তো ইয়াত কি কৰিলে যে ওপৰৰ পৰা ড্ৰোন ব্যৱহাৰ কৰি মানে মাটিৰ সীমা ডিসাইড কৰিব তো স্বামিত্ব কাৰ্ড হেতু হয় স্বামিত্ব স্কিমটো ইয়াতে সেইবিলাক লিখাও আছে 10খন ষ্টেটত স্বামিত্ব বৰ্তমান এপ্লিকেবল হৈ আছে কি ষ্টেট এইখন চাই ল'ব IMD reports 2024 as the hottest year আটাইতকৈ গৰম বছৰ মানে 2024 ক কৈছে IMD World Employment and Social Outlook report এইটো এটা ইম্পৰ্টেণ্ট ৰিপৰ্ট হয় এইটো মনত ৰাখিব কোনে এইটো উলিয়ায় ILO আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এই ৰিপৰ্টটো ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ আছোঁ ৱৰ্ল্ড ইকনমিক এণ্ড ছ'চিয়েল আউটলুক ৰিপৰ্ট তো ইয়াত কি কৈছে ফাৰ্ষ্ট আমি চাই লওঁ সেইটো কাৰণে গ্ল'বেল জবছ গেপ ৰিচ 402 মিলিয়ন ইন 2024 যোৱা বছৰটোত গ্ল'বেল জবৰ গেপ যিমান আছে 402 মিলিয়ন দিছ ইনক্লুডছ 186 মিলিয়ন আনএমপ্লয়ড 137 মিলিয়ন টেম্পৰেলি আনএভেইলেবল এণ্ড 79 মিলিয়ন ডিছকাৰেজড ৱৰ্কাৰ্ছ The global unemployment rate নিবনুৱা যিটো সমস্যা বৃদ্ধি পাই আছে নিবনুৱা যিটো ৰেট হেতু 5% হৈছে 2025 আৰু youth unemployment is particularly concerning standing at 12.6 যিবিলাক যুৱক আছে 12.6% আছে unemployment নিবনুৱা সমস্যা থাকিবই আজিকালি মানুহে পঢ়া শুনা ধান্দা নাই খালি বেলেগ কামতে বিজি থাকে একো মানে জব চবৰ কাৰণে ধান্দা নকৰে তো এইটো কাৰণে এইটো হয় তো উপায় নাই ভালকৈ পঢ়া শুনা কৰক আপোনালোকেও যাতে সোনকালে এটা চাকৰি পায় নিজৰ ঘৰখনক নিজক ঠিক কৰিব পাৰে গ্লোবেল ইকনমিক গ্ৰোথ slowed to 3.2% in 2024 নেশ্যনেল ষ্টাৰ্টআপ ডে ইম্পৰ্টেণ্ট হয় ষ্টাৰ্টআপ যিসকলে নতুনকৈ বিজনেছ কৰে ষ্টাৰ্টআপ বুলি কয় এইটো জানুৱাৰী 16 তাৰিখে নেশ্যনেল ষ্টাৰ্টআপ ডে পালন কৰা হয় পুনে টু হোষ্ট আৰ্মি ডে পেৰেড আৰ্মি ডে কোনদিনা পালন কৰা হয় সেইটো ফাৰ্ষ্ট মনত ৰাখিব 15 জানুৱাৰী ইম্পৰ্টেণ্ট আৰু এবাৰ আৰ্মি ডে পেৰেড ক'ত হ'ব পুনেত আৰ্মি ডে কিয় সেলিব্ৰেট কৰা হয় কাৰণ ইণ্ডিয়ান আৰ্মি হেদিনা ফাউণ্ড কৰা হৈছিলে নেক্সট আমাৰ ইম্পৰ্টেণ্ট যে থিম এইবাৰ 77th আৰ্মি ডে হয় থিম কি সমৰ্থ ভাৰত সক্ষম সেনা থিমটো মনত ৰাখিব আৰু এবাৰ আৰ্মি ডে চিফ কোন হ'ব
মাৰ্শ্বেল KM কাৰিয়াপ্পা ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি মনত ৰাখিব তেখেত হ'ল এবাৰ চিফ গেষ্ট উৰিষ্যা জইন্স আয়ুষ্মান ভাৰত PM জন আৰোগ্য যোজনা উৰিষ্যা ৰিচেণ্টলি জইন কৰিছে নেশ্যনেল হেল্থ অথৰিটিৰ আণ্ডাৰত কি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৱৰ্ল্ড লাৰ্জেষ্ট হেল্থ কভাৰেজ স্কিম হয় হে হেল্থ ইঞ্চুৰেঞ্চ দিয়া হয় 5 লাখ পাৰ ফেমিলি প্ৰত্যেক বছৰে এটা ফেমিলিত 5 লাখ টকালৈকে হেল্থ ইঞ্চুৰেঞ্চ থাকে আৰু ওমেন মেম্বাৰ্ছ আৰ এণ্টাইটল টু এন এডিশ্যনেল 5 লাখ আৰু মহিলা হ'লে আৰু এক্সট্ৰা 5 লাখ কভাৰেজ দিয়া হয় আয়ুষ্মান ভাৰত PMJY আৰু উৰিষ্যা হ'ল 34 নম্বৰ মানে ষ্টেট মধ্যপ্ৰদেশ লঞ্চেছ পাৰ্থ যোজনা এইটো এটা ইম্পৰ্টেণ্ট যোজনা হয় পাৰ্থ ফুল ফৰ্ম কি হয় আমি সেইটো জানিব লাগিব পাৰ্থ মানে কি পুলিচ A ফৰ আৰ্মি তাৰপিছত ৰিক্ৰুটমেণ্ট ট্ৰেইনিং এণ্ড অনাৰ মানে পুলিচ আৰ্মিৰ কাৰণে যিবিলাকে প্ৰিপেৰেশ্যন কৰি থাকে সিহঁতক সহায় কৰিবৰ কাৰণে তো ভাল ইনিচিয়েটিভ আনিছে আৰু ক'ত আনিছে মধ্যপ্ৰদেশত কোনে লঞ্চ কৰিছে চিফ মিনিষ্টাৰ মোহন যাদৱ মনত ৰাখিব মধ্যপ্ৰদেশৰ চিফ মিনিষ্টাৰ মোহন যাদৱ ইম্পৰ্টেণ্ট এতিয়া আমি নেক্সট চাওঁ যদি কুম্ভমানি FM চেলেঞ্জ লঞ্চ মহাকুম্ভ চলি আছে তো তাৰ কাৰণে UP চিফ মিনিষ্টাৰে লঞ্চ কৰিছে FM চেনেলটোৰ নাম কি কুম্ভবাণী মনত ৰাখিব কুম্ভবাণী উত্তৰ প্ৰদেশ লঞ্চেছ মা কি ৰচৈ ইনিচিয়েটিভ উত্তৰ প্ৰদেশ চিফ মিনিষ্টাৰ কি যোগী আদিত্যনাথ তেখেতে লঞ্চ কৰিছে মা কি ৰচৈ নামৰ এটা ইনিচিয়েটিভ দিছ কিচেন ইনিচিয়েটিভ এইমছ টু প্ৰভাইড এফৰ্ডেবল মিলছ ফৰ দ্য ইকনমিকেল উইকাৰ ছেকশ্যন যিবিলাক আৰ্থিকভাৱে দৰিদ্ৰ লোক আছে তেওঁলোকৰ কাৰণে মানে ইনিচিয়েটিভ এইটো মা কি ৰচৈ ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ হাইড্ৰজেন হাব ভাৰতৰ প্ৰথম ক'ত লঞ্চ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লী ডিষ্ট্ৰিক্ট অন্ধ্ৰপ্ৰদেশৰ মনত ৰাখিব গ্ৰীণ হাইড্ৰজেন হাব অসম সাহিত্য সভা 77 ছেছন ষ্টাৰ্ট হৈছে অসম সাহিত্য সভাৰ বিষয়ে যদি মই কওঁ এবাৰ 77 মই অলৰেডি অসম সাহিত্য সভাৰ ডিটেইল এটা ভিডিঅ' বনোৱা আছে আপোনালোকে আমাৰ চেনেলত গৈ চাব পাৰে গোটেইখিনি হিষ্ট্ৰীৰ পৰা আদি কৰি চব দি দিছোঁ তাত তো এইবাৰ মই থুলমূলকৈ কৈ থৈছোঁ ক'ত হৈছে পাঠশালা ক'ত হয় অসমৰ বজালী ডিষ্ট্ৰিক্টত হয় অসম সাহিত্য সভাৰ এইবাৰ সভাপতি কোন বসন্ত কুমাৰ গোস্বামী মনত থাকিব বসন্ত কুমাৰ গোস্বামী মই যদি অলপ অসম সাহিত্য সভাৰ বিষয়ে ক'ব যাওঁ 1917 চনত স্থাপন হৈছিলে প্ৰথম অধিৱেশন ক'ত হৈছিলে শিৱসাগৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন পদ্মনাথ গোহাঁই বৰুৱা মনত থাকিব অসম সাহিত্য সভাৰ গীতটি কি চিৰচেনেহী মোৰ ভাষা জননী মই সৰুকৈ লিখি দিছোঁ কোনে লিখিছিলে মিত্ৰদেৱ মহন্তই ঠিক আছে এইখিনি মই বেছিকৈ মানে স্পীডত কৈ দিছোঁ মই ডিটেইলছত ভিডিঅ'টো দিয়াই আছে অসমৰ পদ্ম সন্মান কোনে পাইছে ইম্পৰ্টেণ্ট 26 জানুৱাৰীত যি ভাৰতৰ পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ দিয়া হয় পদ্মভূষণ অসমৰ পৰা কোনে পাইছে সত্ৰীয়া ডান্সৰ যতীন গোস্বামীয়ে পাইছে ঠিক আছে মনত থাকিব যতীন গোস্বামী এইকেইটা কিন্তু ভালকৈ মনত ৰাখিব দেই পৰীক্ষাবিলাকত আহিব পদ্মশ্ৰী কোনে পাইছে চাওক ৰেৱকান্ত মহন্ত আৰ্টত সত্ৰীয়া আৰ্টিষ্ট নেক্সট এজনে পাইছে আৰ্টত নেক্সট আৰু গীতা উপাধ্যায় লিটাৰেচাৰ এণ্ড এডুকেশ্যনত পাইছে তেখেত হ'ল ফাৰ্ষ্ট গোৰ্খা ওমেন ফ্ৰম আছাম টু ৰিচিভ পদ্মশ্ৰী অনিল কুমাৰ বড়োৱে পাইছে ঠিক আছে লিটাৰেচাৰ এণ্ড এডুকেশ্যনত তো এই চাৰিটা নাম মনত ৰাখিব পদ্মশ্ৰী আৰু পদ্মভূষণ পাইছে যতীন গোস্বামী এইটো আমাৰ মষ্ট প্ৰবেবলি লাষ্ট কাইণ্ড এফেয়াৰ্ছ অসমৰ নতুন এতিয়া DGP বনিছে কোন হৰমিত সিং কাৰণ আমাৰ আগৰ DGP কোন আছিলে GP সিং আছিলে তেখেত এতিয়া কিহৰ গ'ল CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ তাৰ তেখেত ডাইৰেক্টৰ জেনেৰেল বনি গ'ল DG তো GP সিং আগতে অসমৰ DGP আছিলে এতিয়া CRPFত গ'ল হেড তো সেইটো কাৰণে অসমৰ DGP হৰমিত সিং বনিলে ঠিক আছে আমি ইমানতে কাৰেণ্ট এফেয়াৰ্ছ খতম কৰিলোঁ কেনেকুৱা লাগিলে মোক ফাৰ্ষ্ট এইটো কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' কমেণ্ট কৰিব